নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকক ত্ৰিভুজ চেপ্টাৰৰ 6.2 অনুশীলনীৰ কুৱেশ্যন নম্বৰ 1 কৰিবৰ কাৰণে ট্ৰাই কৰিম। ইয়াত চাই লোৱা কুৱেশ্যন নম্বৰ 1 আমাক কোৱা আছে চিত্ৰ 6.17 অৰ্থাৎ এই চিত্ৰটোৰ কথা কৈছে 1 আৰু 2ত DE সমান্তৰাল BC দুইটাতে আমাক দি থোৱা আছে DE সমান্তৰাল BC। এতিয়া 1 নং চিত্ৰৰ পৰা আমাক ECৰ মান উলিয়াবলৈ কৈছে আৰু 2 নং চিত্ৰৰ পৰা আমাক ADৰ মান নিৰ্ণয় কৰিবলৈ কৈছে। এতিয়া প্ৰথমে আমি 1 নং চিত্ৰৰ পৰা কৰিম। প্ৰথমে তোমালোকে লিখি ল'বা দিয়া আছে ত্ৰিভুজ ABCৰ AD = 1.5 সেন্টিমিটাৰ, DB = 3 সেন্টিমিটাৰ, AE = 1 সেন্টিমিটাৰ। যেহেতু আমাক ECৰ মান উলিয়াবলৈ কৈছে আমি সেয়েহে লিখিব লাগিব ধৰা হ'ল EC = x সেন্টিমিটাৰ। এতিয়া আমি ECৰ মান x সেন্টিমিটাৰ ধৰি ল'ব লাগিব। আমি লিখিম যেহেতু ত্ৰিভুজ ABCৰ DE সমান্তৰাল BC। আমি জানো যে সমান্তৰাল হ'লে অনুপাতটো সমান হয়, সেয়ে আমি ইয়াত লিখিব লাগিব therefore AD/DB is equal to AE divided by EC। এতিয়া ADৰ মান হৈছে 1.5 divided by DB মান হৈছে 3 is equal to 1 divided by x। ইয়াত আমি এককবিলাক লিখিব নালাগে। এতিয়া আমি ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিম 1.5x is equal to 3। This implies x is equal to 3 divided by 1.5 অৰ্থাৎ এইটো কেলকুলেশ্যন কৰিলে আমি গম পাম x is equal to 2। শেষত ভালদৰে উত্তৰ লিখিব লাগিব therefore EC is equal to 2 সেন্টিমিটাৰ। তোমালোকে নিশ্চয় বুজি পাইছা। ইয়াৰ পাছত মই কুৱেশ্যন নম্বৰ 2 কৰিবৰ কাৰণে ট্ৰাই কৰিছোঁ। কুৱেশ্যন নম্বৰ 2 আমাক দিয়া আছে ত্ৰিভুজ ABCৰ DE সমান্তৰাল BC, AE = 1.8 সেন্টিমিটাৰ, EC = 5.4 সেন্টিমিটাৰ আৰু DB = 7.2 সেন্টিমিটাৰ। ইয়াৰ পৰা আমাক ADৰ মান উলিয়াবলৈ কৈছে আমি সেয়েহে লিখিব লাগিব ধৰা হ'ল AD = x সেন্টিমিটাৰ। AD = x সেন্টিমিটাৰ। যেহেতু ত্ৰিভুজ ABCৰ DE সমান্তৰাল BC আমি জানো সমান্তৰাল হ'লে অনুপাতটো পৰস্পৰ সমান হয়। এতেকে AD divided by DB is equal to AE divided by EC। এতিয়া ইয়াত ADৰ মান আমি ধৰি লৈছিলোঁ x divided by 7.2 is equal to 1.8 divided by 5.4। এতিয়া আমি ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিব লাগিব। এইটো হ'ব 5.4x is equal to 1.8 into 7.2। আমাক কেৱল xৰ মান লাগিব। This implies x is equal to 1.8 into 7.2 divided by 5.4। এইটো হ'ব 3 আৰু এইটো হ'ব কেঞ্চেল কৰিলে হ'ব 2.4। এতিয়া আমি গম পালোঁ যে x is equal to 2.4। এতিয়া x মানে হৈছে AD। শেষত আমি ভালদৰে উত্তৰ লিখিব লাগিব therefore AD is equal to 2.4 সেন্টিমিটাৰ। তোমালোকে নিশ্চয় বুজি পাইছা। ইয়াৰ পাছত মই কুৱেশ্যন নম্বৰ 2 কৰিবৰ কাৰণে ট্ৰাই কৰিছোঁ। চাই লোৱা কুৱেশ্যন নম্বৰ 2 আমাক দিয়া আছে ত্ৰিভুজ PQRৰ PQ আৰু PR বাহুৰ ওপৰত ক্ৰমে E আৰু F দুটা বিন্দু। তলৰ প্ৰতিটোৰে ক্ষেত্ৰত EF সমান্তৰাল QR হয় নে নহয় আমাক উল্লেখ কৰিবলৈ কৈছে। ইয়াত আমাক প্ৰথম প্ৰশ্ন দিয়া আছে PE = 3.9 সেন্টিমিটাৰ, EQ = 3 সেন্টিমিটাৰ, PF = 3.6 সেন্টিমিটাৰ আৰু FR = 2.4 সেন্টিমিটাৰ। প্ৰথমে আমি চিত্ৰ অংকন কৰি ল'ম। তোমালোকে ভালদৰে মন কৰিবা। আমাক দিয়া আছে ত্ৰিভুজ PQRৰ PQ আৰু PR বাহুৰ ওপৰত ক্ৰমে E আৰু F দুটা বিন্দু। এতিয়া আমাক EF সমান্তৰাল QR হয়নে চাবলৈ কৈছে। সমান্তৰাল হ'বলৈ হ'লে অনুপাতটো পৰস্পৰ সমান হ'ব লাগিব। তাৰ আগতে তোমালোকক কি দিয়া আছে সেইকেইটা ভালদৰে লিখি ল'বা। আমাক দিয়া আছে PE = 3.9 সেন্টিমিটাৰ, মই একক নাই লিখা। EQ = 3 সেন্টিমিটাৰ, PF = 3.6 সেন্টিমিটাৰ আৰু FR আমাক দিয়া আছে 2.4 সেন্টিমিটাৰ।
এতিয়া ইয়াত গোটেই বস্তুবিলাক এনেকৈ পাৰ্টকৈ দিয়া থাকিব লাগিব চোৱাচোন তোমালোকে গোটেই পাৰ্টকৈ দিয়াই আছে এতিয়া আমি ইয়াত লিখিব লাগিব এতিয়া EF সমান্তৰাল QR হ'ব যদিহে EF সমান্তৰাল QR হ'ব যদিহে PE by EQ is equal to PF by FR হয় মানে কি হ'ব লাগিব অনুপাতটো পৰস্পৰ সমান হ'ব লাগিব এতিয়া আমি ইয়াত অনুপাতটো পৰস্পৰ সমান হয় নে নহয় আমি ট্ৰাই কৰিম প্ৰথমে আমি উলিয়াব লাগিব PE by EQ ইয়াত চাই লোৱা ইয়াত PE ৰ মান আছে 3.9 ডিভাইডেড বাই 3 এটা হ'ব 1.3 এতিয়া আমি ইয়াত ক্যালকুলেশন কৰি পালো 1.3 আৰু 1.3 মানে হৈছে 13 ডিভাইডেড বাই 10 ইয়াৰ পাছত আমি আকৌ উলিয়াবলৈ চেষ্টা কৰিম PF by FR ইয়াত PF ৰ মান হৈছে 3.6 আৰু FR ৰ মান হৈছে 2.4 অৰ্থাৎ এটো হ'ব 36 ডিভাইডেড বাই 24 তোমালোকে নিশ্চয় ক্যালকুলেশন কৰিব পাৰিবা 12 3 গুণ 36 12 2 গুণ 24 অৰ্থাৎ এটো আমি ক্যালকুলেশন কৰি পালো 3/2 ইয়াত চাই লোৱা আমি PE by EQ ৰ মান ক্যালকুলেশন কৰি পাইছিলো 13/10 আৰু PF by FR ৰ মান আমি পালো 3/2 ইয়াত এই দুইটা ৰাশি কিন্তু আমাৰ সমান হোৱা নাই কিয়া যদি সমান হ'লতেন সমান্তৰাল হ'লহেতেন সমান হোৱা হ'লে কিন্তু ইয়াত আমাৰ সমান নাই হোৱা অনুপাতটো এখানে সমান্তৰাল হ'ব নোৱাৰে সেই আমি লিখিব লাগিব যিহেতু PE by EQ is not equal to PF by FR therefore EF is not parallel এটো সমান্তৰাল চিন এটা সমান্তৰাল আমি কাটি দিছো is not parallel to QR তোমালোকে নিশ্চয় বুজি পাইছা এইদৰে তোমালোকে 2 নম্বৰ বাকি দুটা প্ৰশ্ন কৰিবৰ কাৰণে ট্ৰাই কৰিবা ইয়াৰ পাছত মই কোৱেশ্চন নম্বৰ 3 কৰিছো চাই লোৱা কোৱেশ্চন নম্বৰ 3 আমাক দিয়া আছে চিত্ৰ 6.18 অৰ্থাৎ এই চিত্ৰটোৰ কথা কৈছে যদি LM সমান্তৰাল CB আৰু LN সমান্তৰাল CD এটা আমাক প্ৰমাণ কৰিবলৈ কৈছে AM by AB is equal to AN divided by AD প্ৰথমে আমি চিত্ৰ সুন্দৰকৈ আঁকি ল'ব লাগিব তোমালোকে ভালদৰে মন কৰিবা আৰু পৰীক্ষাত চিত্ৰ আঁকোতে তোমালোকে সদায় স্কেল আৰু কাট পেন্সিল ব্যৱহাৰ কৰিবা আৰু এনেকৈ বক্সৰ ভিতৰত লিখিবা আৰু তোমালোকে কলম কেতিয়াও চিত্ৰৰ ক্ষেত্ৰত ব্যৱহাৰ নকৰিবা ইয়াত আমাক দিয়া আছে তোমালোকে সুন্দৰকৈ লিখি ল'বা প্ৰথমে দিয়া আছে চিত্ৰত LM সমান্তৰাল CB আকৌ LN সমান্তৰাল CD এতিয়া আমাক প্ৰমাণ কৰিবলৈ কৈছে AM by AB is equal to AN divided by AD আমাক এই ৰাশিটো প্ৰমাণ কৰিবলৈ কৈছে চাই লোৱা আমাক দিয়া আছে LM সমান্তৰাল CB এটো LM সমান্তৰাল CB আৰু LN এটো LN সমান্তৰাল CD এতিয়া মই প্ৰমাণটো তোমালোকক কৰি দিছো তোমালোকে ভালদৰে মন কৰিবা ইয়াত প্ৰথমে আমাক দিয়া আছে LM সমান্তৰাল CB LM সমান্তৰাল CB থকা ত্ৰিভুজটো হৈছে ABC আমি হেহে লিখিব লাগিব যেহেতু ত্ৰিভুজ ABC ৰ LM সমান্তৰাল CB আমি জানো যে সমান্তৰাল অনুপাতটো সমান হয় হেহে আমি ইয়াত লিখিব পাৰিম AM by MB is equal to AL by LC ইয়াত নাম্বাৰিং কৰিব লাগিব 1 আকৌ ত্ৰিভুজ ADC ৰ LN সমান্তৰাল CD এতেকে AN by ND is equal to AL by LC ইয়াত নাম্বাৰিং কৰিবা 2 এতিয়া চোৱা আমি 1 আৰু 2 তুলনা কৰিব পাৰিম তুলনা কেতিয়া কৰে যেতিয়া দুটা পক্ষ একে হয় তোমালোকে যদি ভালদৰে মন কৰা ইয়াত দেখা পাবা 1 আৰু 2 দুটা পক্ষ একে আছে অৰ্থাৎ AL by LC সম্পূৰ্ণৰূপে একে আছে হেহে আমি ইয়াত 1 আৰু 2 তুলনা কৰিব পাৰিম এতিয়া আমি ইয়াত 1 আৰু 2 তুলনা কৰিম তোমালোকে ভালদৰে মন কৰিবা চাই লোৱা 1 আৰু 2 AL by LC সম্পূৰ্ণৰূপে একে এতিয়া 1 আৰু 2 ৰ পৰা পাওঁ 1 আৰু 2 ৰ পৰা পাওঁ কি পাওঁ AM by MB is equal to AN by ND কিন্তু আমাক প্ৰমাণ কৰিবলৈ কৈছিলে AM by AB আমি কিন্তু ইয়াত ক্যালকুলেশন কৰি পাইছো AM by MB
আমাক কিন্তু সম্পূৰ্ণকৈ এইখিনিলৈকে ওলোৱা নাই এতিয়া আমি ইয়াৰ পিছৰখিনি কৰিব লাগিব আৰু এই কুৱেশ্যন তোমালোকৰ প্ৰেক্টিছৰ ওপৰত ডিপেণ্ড কৰিব যিমানে প্ৰেক্টিছ কৰিবা তোমালোকৰ প্ৰচেছবিলাক মনত থাকিব এতিয়া ইয়াৰ সমাধানৰ সুবিধাৰ বাবে আমি এইটো বিপৰীত ক্ৰিয়া এটা এপ্লাই কৰিম বিপৰীত ক্ৰিয়া হ'লে দুটা পক্ষ আমি উল্টা দিব লাগিব অৰ্থাৎ MB/AM is equal to ND divided by AN তোমালোকে ব্ৰেকেটত লিখিবা বিপৰীত ক্ৰিয়া ইয়াৰ পাছত আমি উভয় পক্ষত এক যোগ কৰিম অৰ্থাৎ MB/AM plus 1 is equal to ND divided by AN plus 1 আমি উভয় পক্ষত এক যোগ কৰিছোঁ ইয়াত ব্ৰেকেটত লিখিব লাগিব উভয় পক্ষত এক যোগ কৰি এতিয়া ইয়াত লসাগু হ'ব AM আমি ইয়াত পাম MB plus AM আৰু ইয়াত লসাগু হ'ব AN আৰু আমি ইয়াত পাম ND plus AN তোমালোকে যদি চিত্ৰ ভালদৰে লক্ষ্য কৰা ইয়াত দেখা পাবা MBৰ লগত যদি আমি AM যোগ কৰোঁ আমি পাম AB/AM আৰু NDৰ লগত যদি আমি AN যোগ কৰোঁ আমি পাম AD/AN এতিয়া চোৱা আমাৰ উত্তৰ প্ৰায় ওলাই গ'ল এতিয়া আমি আকৌ এইটো উল্টা দিব লাগিব অৰ্থাৎ আমি আকৌ বিপৰীত ক্ৰিয়া এপ্লাই কৰিব লাগিব AM/AB is equal to AN/AD ব্ৰেকেটত লিখিবা বিপৰীত ক্ৰিয়া শেষত লিখিবা এতেকে প্ৰমাণ কৰা হ'ল তোমালোকে নিশ্চয় বুজি পাইছা ইয়াৰ পাছৰ প্ৰশ্নখিনি মই ইয়াৰ পাছৰ ভিডিঅ' দিবৰ কাৰণে চেষ্টা কৰিম ধন্যবাদ